চাওক ৰাতিপুৱা কি লোকচান হ'লে হয় মোৰ আজি। এইটো তামোল গছটো ইমান দূৰৰ পৰা গৈ মই যোনখন ডাঙৰ গাড়ীটো থৈ দিওঁ চাফাৰী, তাত মানে ৰাতিপুৱাৰ বতাহ আজি মোৰ গাড়ীখন ভঙাই দিলে হয়। মোৰ ডাঙৰ গাড়ীখন ইয়াতে থৈ থাকোঁ মই ডেইলি, ৰাতি দিন মানে ভিতৰত সোমাব জাগা নাই, বেলেগ গাড়ী সোমাই থৈ দিছোঁ। এই তামোল গছটো এইখিনি হেড কিবাতে লাগিলে হয়, হেড গ্লাছত। চাওক ভগৱান আছে বুলি মই মানে নিজকে ভাবি লৈছোঁ আৰু। সেইটো কাৰণে মোৰ যিমান বাধা বিঘিনি চব মানে ভগৱানে মেনেজ কৰিব বুলি আশা কৰিছোঁ। কাৰণ গাড়ীখন মোৰ ভাইটি এজনে যোৱাকালি ৰাতিহে আনি থৈ দিছিলে ইয়াত, যোনটো জেগাত ভাঙিছে। ময়ো ৰাতিপুৱা ভাগত কিবা এটা কাৰণত সাৰ পাই পেলাই উঠি এজন মানুহ ফোন কৰিছিলে, তাত সাৰ পাই পেলাই মই বজাৰত পুৰি খাব গৈছিলোঁ ৰাতিপুৱা 5টা বজাত। কিন্তু লাকটো এনেকুৱা ভাল ক'ব লাগিব, এইটো কাৰণে লাইফটো ছাকচেছ হ'ব বুলি ভাবিছোঁ আৰু। যিমানখিনি যি চিন্তা কৰি আছোঁ, লাইফৰ ফিউচাৰৰ কথা ভাবি আছোঁ যে, সেইটো চাওক ইয়াতে থৈ গৈছিলে মোৰ ভাইটি, গাঁৱৰে ভাইটি এজন, বাচি গ'ল আজি। এতিয়া যদি মই ৰাতিপুৱা 7টা বজা বা 6:30মান বজাত যদি টোপনিৰ পৰা উঠিলে কিন্তু গাড়ীখন বেলেগ এটা চেহেৰা হৈ থাকিলে হয়। সেইটো চাওক গাড়ীখন মই ৰাতিপুৱা পুৰি খাবলৈ গ'লোঁ টাউনত, তেতিয়া খবৰটো পালোঁ মোৰ গাড়ী থোৱা জেগাত তামোল গছটো ভাঙি আছে বুলি। এইটো পূৰা মানে মিডিল পইণ্টত লাগিলে হয়, গাড়ীখন নাই হ'লেও চলাব পৰা অৱস্থাত নাথাকিলে, বডি ভাঙি গ'লে হয় চব। এতিয়া চাওক ৰাতিপুৱাৰ বতাহে কি কৰি থৈ গ'ল। বেলেগৰটো ক্ষতি কৰিছেনে নাই নাজানো, কিন্তু মোৰতো ক্ষতি নহ'ল একো। গাড়ীখনৰ লাগিলে কিন্তু মোৰ ক্ষতি হ'লে হয় বহুত। ভগৱান আছে, সেইটো কাৰণে যিমান মোৰ ওপৰত বাধা বিঘিনি আছে চব ভগৱানে চাব বুলি ভাবিছোঁ। ভগৱানৰ ওপৰত 100 বাৰ সেৱা কৰিছোঁ মই এইটো কাৰণে। চাওক ইয়াতে আছিলে গাড়ী, ইমান আচৰিত কথা। মই 10 মিনিটমান আগত গাড়ী ওলাই লৈ গ'ল, গছটো ভাঙি থাকিলে ইয়াতে। ভাঙিব লগাও নাছিলে, তামোল গছকেইটা মই কাটি দিছিলোঁ চব, 6ডালমান ভাঙং পুৰণা তামোল গছটো ভাঙিলে হয়। এই গাড়ীখন ভাঙিলেতো আজি মোৰ মৰমৰ গাড়ীখন কি হ'লে হয়। টকা পইচাও লাগিব নহয় বনাব, আকৌ নতুন বনোৱাৰ নিচিনা বনালেতো গাড়ীখন তেনেকুৱা নহয় না, আগত যেনেকৈ ছেটিং থাকে তেনেকুৱা নিমিলে, চলাবও ভাল নালাগিলে হয়। এইখনে মই ইমান ধুনীয়াকৈ ঘূৰি ফুৰি থাকোঁ লগৰকেইটাৰ লগত, বিপদ আপদে চব দৌৰি থাকে। আজি ভগৱানে মৰম কৰিলে, সেইটো কাৰণে মোৰ লাইফত কোনোবা বাধা বিঘিনি দিলেও ভগৱানে মোক বচাই মিলি লৈ যাব নেকি, এনেকৈ ভাবিছোঁ। আজি ৰাতিপুৱা 5টা বজাতে মই প্ৰুফ পালোঁ, মোৰ লাইফত মানে অলপমান ভাল চিন্তা ধাৰণা। আকৌ যিমানে যোনে বেলেগে বেয়া চিন্তা কৰি বদনাম কৰিব, এইবিলাকো মানে মোটামুটি একো কাম নিদিব বুলি মই ভাবিছোঁ। কাৰণ আজি ৰাতিপুৱাই প্ৰুফ পালোঁ যে, বেয়া লগা নাই, মোৰ ভালেই লাগিছে, কাৰণ গ্ৰহ এটা কাটি গ'ল। সেইটো কাৰণে গাড়ীখনটো ইমান ধুনীয়া গাড়ী, আজি ভাঙি গ'লে হয়। 5 মিনিট আগত মই গাড়ীখন লৈ বজাৰত নগ'লে, কোনোবা মোৰ বেকগ্ৰাউণ্ডত বদনাম দিব বিচাৰিলেও বা বেয়া কিবা এটা কৰিব বিচাৰিলেও একো কৰিব নোৱাৰিব, কাৰণ ভগৱান আছে। সেইটো কৈ ৰাতিপুৱা ভাগত ভিডিঅ' বনাই মই সামৰিলোঁ। ধন্যবাদ, নমস্কাৰ। ভগৱানৰ ওপৰত চবসময় নিৰ্ভৰ ৰাখিব লাগে, ভগৱানে যি কৰে ভালৰ কাৰণে। সেইকাৰণে বেলেগৰ বেয়াটো চিন্তা কৰিব নালাগে, বেলেগৰ ভালটো চিন্তা কৰিব লাগে। নিজে জানাটো ক'ব লাগে, নাজানাটো সুধি ল'ব লাগে। বেলেগক হিংসা কৰিলে নিজৰো ক্ষতি হয়, সেইটো কাৰণে নিজে নিজকে বুজাই ল'ব লাগে, বেলেগৰ বেয়া চিন্তা কৰিব নালাগে, কাৰণ নিজৰো ক্ষতি হয় বেলেগৰ চিন্তা কৰিলে। এইটো কথাটো ভাবি ল'ব লাগে। আজি ইমানতে, ধন্যবাদ।